নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই আপোনালোকে হয়তো গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো বহু বন্ধু-বান্ধৱীয়ে যিহেতু মোক ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউৰ বিষয়ে সুধি আছিলে, তো তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো বনাইছোঁ। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখনেই হৈছে আছাম ফৰেষ্ট গ্ৰেড 1, আছাম ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল আদি পদসমূহৰ বাবে ওলোৱা নটিফিকেশ্যনখন, যিখন 16 জানুৱাৰী 2026 তাৰিখে আহিছিল, য'ত আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ত আছিলে 211টা পোষ্ট, ফৰেষ্ট গাৰ্ডত আছিলে 504টা পোষ্ট, গেম ৱাচাৰৰ আছিলে 74টা পোষ্ট আৰু AFPF কনষ্টেবলত আছিলে 405টা পোষ্ট। তো এই পোষ্টখিনিৰ অনলাইন এপ্লাই আৰম্ভ হৈছিলে 22 জানুৱাৰী 2026ত আৰু ইয়াৰ এপ্লাইৰ লাষ্ট ডেট 22 ফেব্ৰুৱাৰী আছিল, যদিও পিছত এইখিনি বঢ়াই দি 28 ফেব্ৰুৱাৰী 2026ত ইয়াৰ লাষ্ট ডেট কৰি দিছিলে। কাৰণ 22 ফেব্ৰুৱাৰী এপ্লাই লাষ্ট ডেট দিয়াতে বহুতো কেণ্ডিডেটে অনলাইন এপ্লাই কৰিব পৰা নাছিলে, সেয়েহে ইয়াৰ এপ্লাইৰ লাষ্ট ডেট 28 ফেব্ৰুৱাৰী 2026 কৰি দিছিলে। তো এতিয়া আহিছোঁ, যিসকলে এই পোষ্টখিনিত অনলাইন এপ্লাই কৰিছে, তো তেওঁলোকৰে বহুতে সুধি আছিলে যে ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো, অৰ্থাৎ ইয়াৰ ফিজিকেল টেষ্ট কেতিয়াৰ পৰা আৰম্ভ হ'ব। তো মই আপোনালোকক জনাই দিছোঁ যে যিহেতু ইয়াতে গোটেইখিনি পোষ্টৰে প্ৰথমতে ফিজিকেল টেষ্ট হয়, তো সেয়ে এই সকলো পদখিনিৰে ফিজিকেল টেষ্টটো আছাম পুলিচৰ ABUB, APR আদি কনষ্টেবল লেভেলৰ ভেকেঞ্চিখিনিৰ ফিজিকেল টেষ্ট যেতিয়া অনুষ্ঠিত হ'ব, তেতিয়াই আছাম ফৰেষ্ট গ্ৰেড 1, ফৰেষ্টাৰ গাৰ্ড, AFPF কনষ্টেবল, গেম ৱাচাৰ আদি ভেকেঞ্চিসমূহৰ ফিজিকেল টেষ্টটো আৰম্ভ হ'ব। তো বন্ধু-বান্ধৱীসকল, এই পোষ্টখিনি অৰ্থাৎ আছাম ফৰেষ্ট গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল, গেম ৱাচাৰ আদি পদসমূহৰ যিহেতু ফিজিকেল টেষ্টটো 40 মাৰ্কৰ হয়, অৰ্থাৎ UB শাখাৰ দৰেই হয়, আৰু AB শাখাত যিহেতু 60 মাৰ্কৰ হয়, তো এইটো আপোনালোকৰ আছাম ফৰেষ্টৰ আৰু আছাম পুলিচৰ ফিজিকেল টেষ্টটো একেলগে নহ'বও পাৰে বা হ'বও পাৰে। তো এইখিনি আপোনালোকে ইণ্টাৰভিউ ডেট অহাৰ পিছত গম পাব। তো যদিহে একেলগে হয়, তেন্তে আপোনালোকে এটা ৰানিং কৰিলেই হ'ব আৰু ইয়াতে প্ৰত্যেকটোৰে বাবে বেলেগ বেলেগ কাট অফ যাব। তো যদিহে আপোনালোকে ৰানিংটো বেয়া কৰে, তেন্তে আপোনালোকৰ আছাম ফৰেষ্ট বা আছাম পুলিচত দুয়োটাতে নাম নাহিব, তো আপোনালোকে ফেইল হ'ব। গতিকে আপোনালোকে ভালদৰে ইয়াৰ বাবে প্ৰস্তুতি চলাই থাকক। তো এতিয়া আহিছোঁ ইয়াৰ ফিজিকেল টেষ্টটো কেতিয়াৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো কেতিয়াৰ পৰা আৰম্ভ হ'ব, যিহেতু বহু বন্ধু-বান্ধৱীয়ে মোক সুধি আছিলে। তো আপোনালোকক জনাই দিছোঁ যে ইয়াৰ ফিজিকেল টেষ্টটো, অৰ্থাৎ ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ এই 3 মাহৰ ভিতৰতে আৰম্ভ হৈ যাব। তো এতিয়া হয়তো মোক বহুতে ক'ব এইটো কেনেকৈ হ'ব পাৰে। তো মই যিহেতু আগৰ ভিডিঅ'টোত আপোনালোকক জনাই দিছোঁ যে এইটো কেনেকৈ হ'ব পাৰে, তো আপোনালোকে সেই ভিডিঅ'টো চালে গম পাই যাব যে ইয়াৰ ফিজিকেল টেষ্টটো ইমান পিছুৱাব কিয় পাৰে। তো এতিয়া CM ছাৰে ইয়াৰ ইণ্টাৰভিউৰ বিষয়ে কি ক'লে, আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। কৰিব নোৱাৰো। 9 এপ্ৰিলৰ পিছত আগতে দিলেও ইলেকশ্যন কমিশ্যনৰ বাধ্যবাধকতা আছে। 9 এপ্ৰিলৰ পিছত মামা মামা ইণ্টাৰভিউ কেতিয়া হ'ব আছাম পুলিচৰ? নৱেম্বৰত। ঠিক আছে মামা। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। আৰু লগতে এনেকুৱা ধৰণৰ জব ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।